হাই মই দিলীপ আজিৰ এই ভিডিঅ'টোত সপ্তম খণ্ডৰ নীতিশাস্ত্ৰ বা নীতিবিদ্যাৰ আমি নৈতিক বিচাৰৰ বিষয়বস্তু কি সেই সম্পৰ্কে আলোচনা কৰিম ঠিক আছে আমি ইয়াতে চাওঁ যে আমি জানো যে ঐচ্ছিক ক্ৰিয়া অনৈচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়া এই তিনিটা ক্ৰিয়াৰ ভিতৰত ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়া হ'ল নৈতিক বিচাৰৰ বিষয়বস্তু অনৈচ্ছিক ক্ৰিয়া আমি উচিত অনুচিত ভাল বেয়া শুদ্ধ অশুদ্ধ আৰোপ কৰিব নোৱাৰো যাৰ কাৰণে অনৈচ্ছিক ক্ৰিয়াক আমি নৈতিক বিচাৰৰ বিষয়বস্তু বুলি ক'ব নোৱাৰো তাৰ পিছত ইয়াতে চাব যে ঐচ্ছিক ক্ৰিয়া এই ঐচ্ছিক ক্ৰিয়া আমি তিনিটা স্তৰ পাওঁ এটা হ'ল মানসিক স্তৰ আনটো হ'ল দৈহিক স্তৰ আৰু তৃতীয়টো হ'ল পৰিসমাপ্তিৰ স্তৰ মানসিক স্তৰ আৰু পৰিসমাপ্তিৰ স্তৰ এই দুটা নৈতিক বিচাৰৰ বিষয়বস্তু কিন্তু দৈহিক স্তৰ দৈহিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে কাৰণ আমাৰ যে শৰীৰ এই শৰীৰ সম্পূৰ্ণ মানসিক স্তৰ বা আমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ মানসিক স্তৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এই মানসিক স্তৰ আৰু পৰিসমাপ্তিৰ স্তৰ যেটো আছে এই লৈ আমি আলোচনা কৰিম এই দুটা বস্তু সম্পৰ্কে আমি সুখবাদ আৰু আন্তৰ্জ্ঞানবাদ বা বুদ্ধিবাদ তেওঁলোকৰ অভিমত আমি আলোচনা কৰিম ইয়া মানসিক স্তৰ আৰু পৰিসমাপ্তিৰ স্তৰ সম্পৰ্কে এৰে চাব যে এটা বস্তুৰ উদ্দেশ্য আৰু অভিপ্ৰায় আনটো হ'ল পৰিণাম একাংশ নীতিশাস্ত্ৰবিদসকলৰ মতে উদ্দেশ্য বা অভিপ্ৰায় নৈতিক বিচাৰৰ বিষয়বস্তু আৰু কিছুমান বা একাংশ নীতিশাস্ত্ৰবিদসকলৰ মতে অকল পৰিণাম বা কোনো এটা কামৰ পৰিণামহে নৈতিক বিচাৰৰ বিষয়বস্তু তো এই সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিম ইয়া পৰীক্ষাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট আমি ইয়াতে এইখিনি বস্তু ভালকৈ জানি ল'ব লাগিব যে নৈতিক বিচাৰৰ বিষয়বস্তু সম্পৰ্কীয় যি আলোচনা এই আলোচনা প্ৰসংগত সুখবাদী যেনেকৈ সুখবাদৰ কথা কোৱা হৈছে ইয়াতে প্ৰথমতে সুখবাদীসকল যেনে মিল বেন্থাম আদি নীতিশাস্ত্ৰবিদসকলৰ মতে বা তেওঁলোকে ক'ব খোজে যে তেওঁলোকে কয় যে সকলো যিকোনো কাৰ্যৰ পৰিণতি বা ফলাফলক নৈতিক বিচাৰৰ বিষয়বস্তু বুলি সাব্যস্ত কৰিছে তেওঁলোকে ফলাফলক কোনো এটা কাৰ্যৰ ফলাফলকহে নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে তেওঁলোকে সাব্যস্ত কৰিছে এই প্ৰসংগত অভিমত ব্যক্ত কৰি নীতিশাস্ত্ৰবিদ মিলে কৈছে যে কোনো এটা কাৰ্যৰ নৈতিক মূল্যৰ লগত উদ্দেশ্যৰ কোনো সম্পৰ্ক নাই অৰ্থাৎ নৈতিক মূল্য নিৰ্ধাৰণ কৰিবলৈ ইয়াতে কোনো এটা কাৰ্যৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰিবলৈ উদ্দেশ্যৰ কোনো সম্পৰ্ক নাই অৰ্থাৎ পৰিণাম বা পৰিণতিহে তেওঁলোকৰ মেইন কথা বা মূল কথা ঠিক তেনেদৰে বেন্থামে কৈছে যে কোনো কাৰ্যৰ পৰিণতিৰ বাবেহে অভিপ্ৰায় ভাল বা বেয়া হয় অৰ্থাৎ পৰিণামৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ অভিপ্ৰায় বা উদ্দেশ্য আমি মূল্যায়ন কৰিব পাৰোঁ এইটো কথা ক'ব বিচাৰিছে গতিকে দেখা যায় কিছুমান নীতিশাস্ত্ৰবিদসকলৰ মতে কেৱল ফলাফলৰ দ্বাৰাহে ঐচ্ছিক ক্ৰিয়াৰ নৈতিক বিচাৰ সম্পাদন কৰা হয় এই যে ঐচ্ছিক ক্ৰিয়াৰ নৈতিক বিচাৰ ফলাফলৰ যোগেদিহে কৰা হয় বুলি সুখবাদীসকলে ক'ব বিচাৰে ঠিক আছে ইয়াতে সুখবাদৰ সমৰ্থকসকলে সাব্যস্ত কৰে যে যিবোৰ কাৰ্যই দুখৰ তুলনাত অধিক সুখ প্ৰদান কৰে তেনেবোৰ কাৰ্য ভাল আকৌ যিবোৰ কাৰ্য সুখৰ তুলনাত অধিক দুখ প্ৰদান কৰে তেনেবোৰ কাৰ্য বেয়া হয়নে তেওঁলোকৰ মতে সুখ যদি দিব পাৰে কোনো এটা কাৰ্যই সেইটো ভাল আৰু যদি দুখ দিয়ে তেতিয়াহ'লে সেই কামটো বেয়া তেওঁলোকৰ মতে সুখবাদীসকলৰ অভিমতৰ পৰা এইটো প্ৰতীয়মান হয় যে নৈতিক বিচাৰৰ বিষয়বস্তু সম্পৰ্কীয় আলোচনা প্ৰসংগত সুখবাদীসকলে শেষ ভালেই সকলো ভাল এই নীতি অৱলম্বন কৰিছে শেষ ভালেই সকলো ভাল এই নীতি অৱলম্বন কৰিছে তেওঁলোকে তো এই নীতিৰ আধাৰত সুখবাদীসকলে পৰিণতি বা ফলাফলৰ নৈতিক বিচাৰ বিষয়বস্তু বুলি গণ্য কৰিছে কিন্তু কেতিয়াবা উদ্দেশ্য আৰু পৰিণামৰ মাজত সংগতি নাথাকে যেনে উদাহৰণস্বৰূপে দুটা উদাহৰণ দিম ইয়াৰ প্ৰথম উদাহৰণটো হৈছে
ধৰা হ'ল কোনো এজন মগনীয়াই এজন ব্যক্তিক পইচা খোজোতে সেই ব্যক্তিজনে মগনীয়াজনক মৰক বুলি খুচুৰা পইচাৰ টপলা এটা মগনীয়াৰ গালৈ দলি মাৰি দিলে। এই ক্ষেত্ৰত মগনীয়াজনে 1 টকাৰ পৰিৱৰ্তে 1 টপলা পইচা পালে। তো এই উদাহৰণটোত পৰিণতি বা ফলাফল ভাল, কিন্তু উদ্দেশ্য মহৎ বুলি ক'ব পাৰিমনে? নিশ্চয় নোৱাৰিম। উদ্দেশ্য মহৎ কেতিয়াও হ'ব নোৱাৰে, কাৰণ মানুহজন বা ভিখাৰীজন মৰক বুলিহে টপলাটো তুলি আহিছিল। সেয়ে অকল পৰিণাম নৈতিক বিচাৰ বিষয়বস্তু হ'ব নোৱাৰে। উদাহৰণটোত কোৱা হৈছে। দ্বিতীয় উদাহৰণটোত আমি আন এটা উদাহৰণ লওঁ। কোনো এজন চিকিৎসকে মহৎ উদ্দেশ্য অনুসৰি ৰোগী এজনক অস্ত্ৰোপচাৰ কৰোঁতে সেই ৰোগীজনৰ মৃত্যু হ'ল। অৰ্থাৎ চিকিৎসনে মহান উদ্দেশ্য লৈ মানুহ এজনক চিকিৎসা কৰোঁতে অস্ত্ৰোপচাৰ কৰোঁতে ৰোগীজনৰ মৃত্যু হ'ল। এই ঘটনাটোৰ ক্ষেত্ৰত পৰিণতি বা ফলাফল বেয়া, হয়নে? তো এনে ক্ষেত্ৰত পৰিণাম বেয়া বুলি চিকিৎসকজনক হত্যাকাৰী বুলি আমি ক'ব নোৱাৰোঁ বা হত্যাকাৰী আখ্যা দিব নোৱাৰোঁ। সেয়ে অকল পৰিণাম নৈতিক বিচাৰ বিষয়বস্তু হ'ব নোৱাৰে। এই দুটা উদাহৰণ কি বুলি কোৱা হৈছে? এটা উদাহৰণত, প্ৰথম উদাহৰণত কোৱা হৈছে যে উদ্দেশ্য বেয়া আছিল কিন্তু ফলাফল ভাল ওলাইছে, আৰু দ্বিতীয় উদাহৰণত উদ্দেশ্য ভাল আছিল কিন্তু ফলাফল বেয়া ওলাইছে। কিন্তু আমি এই ক্ষেত্ৰত সেইকাৰণে ক'ব নোৱাৰোঁ যে অকল ফলাফলৰ জৰিয়তে আমি কি কৰিব নোৱাৰোঁ, ঐচ্ছিক ক্ৰিয়াৰ কি কৰিব নোৱাৰোঁ, নৈতিক বিচাৰ বিষয়বস্তু বুলি আমি বা নৈতিক বিচাৰ আমি কৰিব নোৱাৰোঁ। এনে এটা নৈতিক বিচাৰ বিষয়বস্তু সম্পৰ্কীয় আলোচনা প্ৰসংগত সুখবাদীসকলৰ অভিমতক বিৰোধিতা কৰি আন্তঃজ্ঞানবাদী, দ্বিতীয় এইটো আন্তঃজ্ঞানবাদ বা বুদ্ধিবাদীসকলে কি কৰিলে, বুদ্ধিবাদী দাৰ্শনিক মাৰ্টিনিউ, বাটলাৰ আদি কোনো এটা কামৰ উদ্দেশ্যকহে নৈতিক বিচাৰ বিষয় বুলি অভিহিত কৰিছে। তেওঁলোকে আকৌ আন্তঃজ্ঞানবাদী বা বুদ্ধিবাদীসকলে সুখবাদক সমালোচনা কৰি তেওঁলোকে কৈছে যে কি বুলি কৈছে, উদ্দেশ্য বা অভিপ্ৰায়হে কি বুলি কৈছে ইয়াতে নৈতিক বিচাৰৰ বিষয় বুলি অভিহিত কৰিছে। এই প্ৰসংগত বাটলাৰে কৈছে যে কৰ্মৰ শুদ্ধতা অশুদ্ধতা বহু পৰিমাণে অভিপ্ৰায়ৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ বাবে কোনো এটা কাৰ্য সম্পাদন কৰা হয়। অন্তৰ্জ্ঞানবাদৰ সমৰ্থকসকলৰ মতে যিকোনো কাৰ্যৰ শুদ্ধতা অশুদ্ধতা অভিপ্ৰায়ৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ মতে যদি কোনো এটা কাৰ্যৰ উদ্দেশ্য মহৎ হয় তেন্তে সেই কাৰ্যটো ভাল হ'ব, আৰু যদি কাৰ্যটোৰ উদ্দেশ্য অসৎ হয় তেন্তে কাৰ্যটো বেয়া হ'ব। বুদ্ধিবাদী বা আন্তঃজ্ঞানবাদীসকলৰ মতে যদি উদ্দেশ্য ভাল হয় তেতিয়াহ'লে সেই কাম ভাল হ'ব, আৰু উদ্দেশ্য যদি বেয়া হয় সেই কাম বেয়া হ'ব তেওঁলোকৰ মতে। গতিকে আন্তঃজ্ঞানবাদীসকলৰ মতে উদ্দেশ্যহে নৈতিক বিচাৰৰ বিষয়বস্তু। ঠিক আছে। তাৰপিছত এই মতবাদটো গ্ৰহণযোগ্য হয় নে নহয় আমি আলোচনা কৰোঁ আহক। এই মতবাদটো গ্ৰহণযোগ্য নহয়, কাৰণ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি কামৰ নৈতিক বিচাৰ কৰিলে অনেক সময়ত ন্যায়সংগত নহ'বও পাৰে। কেতিয়াবা দেখা যায় যে উদ্দেশ্য সৎ হ'লেও উদ্দেশ্য সাধনৰ উপায় যদি অসৎ হয় তেনে কামক সৎ বুলি বিচাৰ কৰিব নোৱাৰি। আমাৰ উদ্দেশ্য ভাল হ'ব পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু সেই উদ্দেশ্য সাধন কৰিবলৈ যিটো উপায়, এই সাধনটো যদি বেয়া হয় তেতিয়াহ'লে সেই উদ্দেশ্য ভাল হ'লেও ই নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে। উদাহৰণস্বৰূপে আমি এটা উদাহৰণ ল'ব পাৰোঁ যে ধৰা হ'ল এজন ডকাইতে দুখীয়া মিছলা মানুহৰ উন্নতিৰ হকে ডকাইতি কৰি অনা সমুদায় ধন দুখীয়া মানুহৰ মাজত সমভাৱে বিতৰণ কৰি দিয়ে। এই ক্ষেত্ৰত ডকাইতজনৰ কাৰ্যটো উদ্দেশ্য আৰু পৰিণতি উভয়ে ভাল। তেওঁৰ উদ্দেশ্য হ'ল দুখীয়া নিচলা মানুহক সহায় কৰা, আৰু তেওঁ কি কৰিলে, ডকাইতি কৰি আনি মানুহবোৰক সহায় কৰিলে। তেওঁ উদ্দেশ্য আৰু পৰিণতি ভাল, কিন্তু এই উদ্দেশ্যটো আৰু পৰিণতিটো পাবৰ কাৰণে যি সাধন কৰিলে বা যি উপায় কৰিলে সাধনটো লাভ কৰাৰ কাৰণে সেই উপায়টো তেওঁৰ ভাল নাছিল। গতিকে তেওঁ ডকাইতি কাম কৰিছিল কাৰণে সেই উদ্দেশ্য আৰু পৰিণাম ভাল হ'লেও কিছু ক্ষেত্ৰত আমি কি কৰিব নোৱাৰোঁ, নৈতিক বিচাৰৰ বিষয়বস্তু বুলি ধৰি ল'ব নোৱাৰোঁ। অৰ্থাৎ উদ্দেশ্যক অকল নৈতিক বিচাৰৰ বিষয়বস্তু বুলি আমি ধৰি ল'ব নোৱাৰোঁ। কিন্তু তথাপি ডকাইতজনৰ কাৰ্যটো নৈতিক বুলি ক'ব নোৱাৰোঁ। এই ক্ষেত্ৰত উদ্দেশ্য আৰু পৰিণাম দুয়ো ভাল, কিন্তু উদ্দেশ্য সাধনৰ উপায় সৎ নহয়। ঠিক আছেনে? তো আমি বুজি পালোঁ যে অকল উদ্দেশ্য অকল পৰিণাম আমি যদি চাওঁ তেতিয়াহ'লে কি হ'ব নোৱাৰে, দুয়োটাই কেতিয়াবা বিশেষ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে। তো তেতিয়াহ'লে কি হ'ব লাগিব,
উদ্দেশ্য আৰু পৰিণাম এই দুয়োটা লগতে কি হ'ব লাগে এই দুয়োটাৰ লগতে আমাৰ এটা বস্তু আছে সেই উদ্দেশ্যত উপনীত হোৱাৰ যি পথ বা যিটো কাম কৰিলে সেই কামটো ভাল হ'ব লাগিব বিভিন্ন ক্ষেত্ৰত আমি অকল উদ্দেশ্য বা পৰিণামকেই নৈতিক বিচাৰৰ বিষয়বস্তু বুলি ধৰি ল'ব নোৱাৰো নৈতিক বিচাৰৰ বিষয়বস্তু সম্পৰ্কীয় আলোচনা প্ৰসংগত সুখবাদী আৰু আন্তঃজ্ঞানবাদীসকলৰ অভিমতে এক বিতৰ্কৰ সূচনা কৰিছে কিয়নো সুখবাদীসকলৰ মতে পৰিণতি বা ফলাফল নৈতিক বিচাৰৰ বিষয় আনহাতে আন্তঃজ্ঞানবাদীসকলৰ মতে উদ্দেশ্যহে নৈতিক বিচাৰৰ বিষয়বস্তু উদ্দেশ্য আৰু পৰিণতি বা ফলাফলৰ কোনটো আচলতে নৈতিক বিচাৰৰ বিষয়বস্তু সেইটো আমি আলোচনা কৰিব লাগিব নৈতিক বিচাৰৰ বাবে দুয়োটা সমানে গুৰুত্বপূৰ্ণ হয়নে এইটো আমি আলোচনা কৰিব লাগিব ইয়াৰ পিছৰ ভিডিঅ'টোত আমি নৈতিক বিচাৰৰ মূল কাৰণ যেনেকৈ নৈতিক বিচাৰৰ মূল বিষয়বস্তু সম্পৰ্কে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম ঠিক আছে যদি তোমালোকে ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ